আমার ল্যাবরেটরি হয় সম্ভবত মেশিনখিনি ইন্ট্রোডিউস করা যিহেতু এটা আমার দুটা ফ্ৰিজ হয় ফ্ৰিজ দুটা আমি যিমান ডিএজেন ৰাখিব লাগে তাতে ৰাখোঁ খুলি দেখাই দিয়ক টু এডিগ্ৰী মেইনটেইন কৰা হয় ইয়াতে ডিএজেনবিলাক আৰু ডিপ আইচো আছে য'ত নেকি আমি যিবিলাক বস্তু ফ্ৰিজত ৰাখিব লাগে ডিপ আইচত ৰাখিব সেইখিনি ৰাখোঁ আমি আৰু বাকী ডিএজেন আমি এইখিনি ৰাখোঁ কিবা চেম্পল ৰাখিবলৈও আমি ইয়াতে ৰাখোঁ এফালে আছে আমাৰ বায়োকেমিষ্ট্রি এনালাইজার সেমি হয় ইয়াতে আমি যিখিনি বায়োকেমিষ্ট্রি টেস্ট আছে এলএফটি কেএফটি এইখিনি আমি ইয়াতে কৰোঁ আৰু ইয়াৰ বাহিৰেও আমাৰ বায়োকেমিষ্ট্রি ফুলি এনালাইজাৰো আছে ইয়াতে যিখিনি ফুলি অট'মেটিক এনালাইজার হয় ইয়াতে আমাৰ সেই গোটেইখিনি টেষ্টে হয় যিখিনি বায়োকেমিষ্ট্রি হয় এলএফটি কেএফটি এইটো বেকআপৰ কাৰণে এইটো না এইটো বেকআপৰ কাৰণে আমি সেমিটো ৰাখি দিওঁ এটা আমার হরমোন এনালাইজার হয় ফুলি অটোমেটিক এটা আমার টিএসএস থাইরয়েড কার্ডিয়াক মার্কার ক্যান্সার মার্কার এইখিনি গোটেই টেষ্ট ইয়াতে হৈ যায় আৰু ইয়াৰ বেকআপৰ কাৰণে আমি ইয়াতে এটা সেমি এনালাইজার ৰাখি থৈ দিছোঁ এইটোত আমাৰ গোটেইখিনি হয় থাইৰয়েড HIV HCV এণ্টিবডি এইবিলাক চাবৰ কাৰণে এটা আমাৰ ইলেক্ট্ৰোলাইট এনালাইজার হয় 3 পাৰ্ট হয় সোডিয়াম পটাছিয়াম আৰু ক্লৰাইড ইফালে হ'ল আমাৰ এইটো চেণ্ট্ৰিফিউজ হয় এইটো আমাৰ চেণ্ট্ৰিফিউজ হয় য'ত নেকি আমি ব্লাডখিনি চেণ্ট্ৰিফিউজ কৰোঁ চেৰামটো ছেপাৰেট কৰিবলৈ নেক্সট পাৰ্টত এইটো আমাৰ পেথলজিষ্টৰ এৰিয়া হয় য'ত নেকি আমাৰ পেথলজিষ্টে শ্লাইড স্মেল ব্লাড স্মেলবিলাক চাই মাইক্ৰস্কোপ হয় এটা আমার 3 পার্ট সেল কাউন্টার হয় য'ত নেকি আমি সিবিসি রান কৰোঁ কমপ্লিট ব্লাড কাউন্ট হয় TLC কাউন্ট হেমোগ্লোবিন প্লেটিলেট আদি কৰি সব হৈ যায় ইয়াতে এটা আমাৰ স্পেচিফিক প্ৰটিন এনালাইজার হয় য'ত নেকি আমি CRP HbA1c RF ফেক্টর ASO কাৰ্ড এইবিলাক টেষ্ট কৰোঁ এইটো আমাৰ কোয়াগুলেশন এনালাইজার হয় য'ত নেকি আমি APTT D-dimer প্রথম দিন টাইম এইবিলাক আদি কৰি টেষ্ট কৰোঁ এইটো আমাৰ মডেলৰ কাৰণে যিটো মিক্সাৰ লাগে ৰোটেটৰ হয় এইটো এটা ৰোটেটৰটো এটা আমি এইটো ইউজ কৰোঁ আধাৰ বাট হয় এইটো আমি আমাৰ মাইক্ৰ'বায়'লজিৰ মিডিয়া চিডিয়া বনাবৰ কাৰণে এইটো আমি ইউজ কৰোঁ এইটো আমাৰ বেকআপ চেণ্ট্ৰিফিউজ এইটো চাইকোলজি ডিপাৰ্টমেণ্ট মানে এইখিনি এৰিয়াত আমি আমাৰ যিখিনি কিট টেষ্ট আছে সেইখিনি কৰোঁ আমাৰ যিমান ধৰণৰ কিট টেষ্ট আছে মেলেৰিয়া ডেংগু HIV HCV হেপাটাইটিছ ব্লাড গ্লুকনখিনি ইয়াতে কৰা হয় এইখিনি এৰিয়াত মাইক্ৰ'বায়'লজি কৰা হয় এইখিনি এইটো ইনকুবেটৰ হয় দুটা ইনকুবেটৰ আছে আমাৰ য'ত নেকি মাইক্ৰ'বায়'লজি কালচাৰবিলাক কৰা হয় এইটো আমাৰ ডিষ্টিলেটৰ প্লান্ট হয় য'ত নেকি আমি ডিষ্টিলেটৰ লেবৰেটৰীত যিমান ডিষ্টিলেটৰ লাগে চব ইয়াতে হয় ইয়াৰ পৰা আমি ডিষ্টিলেটৰটো মানে ফিল্টাৰ কৰিব পাৰোঁ মানে এইকেইটাই ষ্টেইনিং এৰিয়াও হয় ইয়াতে যিমানখিনি ষ্টেইন লগা আছে আমাৰ লেবৰেটৰীত চব ষ্টেইন ইয়াতে এইটো ইউৰিন ডিপাৰ্টমেণ্ট হয় য'ত নেকি আমি এইটো ৰুটিন এক্সামিনেশ্যনৰ কাৰণে এইটো মেচিন ইউজ কৰোঁ য'ত নেকি চুগাৰ এলবুমিন আৰু বাকীখিনি দি দিয়ে ইমানখিনিয়ে আমাৰ লেবৰেটৰী আৰু এইফালে আমাৰ ৰিপৰ্টিং এৰিয়া আছে য'ত নেকি আমি ৰিপৰ্ট চিপৰ্ট টাইপ কৰোঁ ধন্যবাদ